এপি মেম্বাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ পুলক সোণোৱাল ডাঙৰীয়া আমি তেখেতকো চিনাকি কৰি দিয়াৰ লগতে এখনি ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মহেন্দ্ৰ ৰায় ডাঙৰীয়া গোৰ্খা উন্নয়ন পৰিষদৰ ডিব্ৰুগড় জিলাৰ সন্মানীয় অধ্যক্ষ আমি তেখেতকো চিনাকি কৰি দিয়াৰ লগতে আদৰণি জনাইছোঁ। আৰু লগে আমাৰ সন্মানীয় প্ৰাৰ্থী আমাৰ সকলোৰে শ্ৰদ্ধাৰ যুৱ নেতা তৰুণ গগৈ ডাঙৰীয়াক তেখেতৰ নিৰ্বাচনী বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভালে আছে সকলো? ভালে আছে? মোৰহে অলপ মাতটো বহি আছে, এই নাচি বাগি ফূৰ্তি কৰি আছোঁ যে বেছি বেয়া নাপাব অলপ মাতটো বহি থকাৰ কাৰণে। আজি নিগম পঞ্চায়ত অন্তৰ্গত এই বালিজান প্ৰেক্ষাগৃহত অনুষ্ঠিত 3টা বুথৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত মণ্ডলৰ সভাপতি তথা জিলা পৰিষদৰ সদস্য জেমছ গগৈ ডাঙৰীয়া, উপস্থিত বন্ধু প্ৰেম তামাং ডাঙৰীয়া, এই পঞ্চায়তৰ সভাপতি বিশ্বজিৎ গগৈ ডাঙৰীয়া, উপস্থিত